হিমন্ত বিশ্বৰ বিৰুদ্ধে 100 এফআইআৰ গৰজি উঠিছে জমিয়ত মিয়াই ডুবাব বিজেপি। নমস্কাৰ, নিউজ নৰ্থইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ নৰ্থ ইষ্ট। যদি আপুনি এতিয়াও আমাৰ এই ভিডিঅ'সমূহ চোৱা নাই, লাইক কৰা নাই, ছাবস্ক্ৰাইব কৰা নাই, তেন্তে সোনকালে কৰক, কাৰণ এই চেনেলটো গদি মিডিয়া নহয় যাক ক্ষমতাৰ জোৰেৰে সঁচা কথা কোৱাৰ ক্ষেত্ৰত দমন কৰিব পাৰি। নিউজ নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ, যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাবিছে যে নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰোঁ, মুছলমানৰ বিৰুদ্ধে যিমান পাৰি সিমান বিতৰ্কিত বক্তব্য দিওঁ, আৰু এই ধাৰণাকে অনুকৰণ কৰি আজি বহুদিনৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ বিৰুদ্ধে গালিগালাজ আৰু অশ্লীল ভাষা ব্যৱহাৰ কৰি আহিছে। কিন্তু বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মিয়া বক্তব্যক লৈ গভীৰ আইনী আৰু ৰাজনৈতিক সমস্যাত পৰিছে। জমিয়ত উলেমাই হিন্দে তেওঁৰ এই অতি সাম্প্ৰদায়িক বক্তব্যৰ বিৰুদ্ধে সমগ্ৰ দেশতে 100খন এফআইআৰ দাখিল কৰাৰ পৰিকল্পনা কৰিছে, আৰু ইতিমধ্যে এই প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইতিমধ্যে গুজৰাট আৰু উত্তৰ প্ৰদেশত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে। বিৰোধীয়েও কৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ এই লেতেৰা সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে সুচাৰ প্ৰতিবাদ কেৱল অসমতে সীমাবদ্ধ হৈ থাকিবলৈ নিদিয়ে, বৰঞ্চ সমগ্ৰ দেশতে ইয়াক এক ডাঙৰ বিষয় কৰি তুলিব। ৰাজ্য এখনৰ মুখ্যমন্ত্ৰীয়ে কেনেকৈ মুকলিকৈ মুছলমানৰ বিৰুদ্ধে উগ্ৰ সাম্প্ৰদায়িক ভাষণেৰে কেনেকৈ বিষবাষ্প বিয়পাইছে সেই কথা প্ৰকট হৈ পৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই উগ্ৰ সাম্প্ৰদায়িক ভাষণৰ বিৰুদ্ধে প্ৰতিবাদ আৰু অধিক শক্তিশালী কৰিবলৈ বিষয়টো আদালতত উপনীত হৈছে। আদালতত হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যক সমাজত সাম্প্ৰদায়িক ঘৃণা বিয়পোৱাৰ অপচেষ্টা বুলি অভিহিত কৰা হৈছে, আৰু মুখ্যমন্ত্ৰীৰ দৰে সাংবিধানিক পদত অধিষ্ঠিত এজন ব্যক্তিয়ে এনেধৰণৰ বক্তব্য দিয়াৰ অধিকাৰ নাই বুলি দাবী কৰা হৈছে। হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ বাবে ইচ্ছানুসৰি মুছলমানৰ বিৰুদ্ধে যিকোনো সাংবিধানিক অশ্ৰাব্য ভাষা ব্যৱহাৰ কৰিব পাৰিব নেকি? প্ৰিয় দৰ্শক, আপোনাক কওঁ যে বিৰোধী নেতাই এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ক্ৰমান্বয়ে কঠোৰ বক্তব্য প্ৰকাশ কৰিছে। তেওঁৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে এফআইআৰ দাখিল কৰা হৈছে। বিষয়টো উচ্চতম ন্যায়ালয়ে পাইছেগৈ। পৰহি AIMIM নেতা আছাদুদ্দিন ওৱেইছিয়েও এক বক্তব্য আগবঢ়াইছে। ওৱেইছিয়ে কৈছে যে মোদী চৰকাৰে মানুহক চন্দ্ৰলৈ লৈ যোৱা বুলি দাবী কৰিছে, কিন্তু তেনে সময়তে হিমন্ত বিশ্ব শৰ্মাই ভাষণত এনেধৰণৰ নিম্ন স্তৰৰ শব্দ ব্যৱহাৰ কৰে। হিমন্ত বিশ্ব শৰ্মাই কৈছে যে কোনো ৰিক্সা চালক যদি মিয়া হয়, মুছলমান হয়, তেন্তে তেনে ৰিক্সা চালকক 5 টকাৰ সলনি 4 টকা দিয়ক। মিয়াৰ ওপৰত অত্যাচাৰ কৰক, মিয়াক মুছলমানক অসম এৰিবলৈ বাধ্য কৰাওক। এতিয়া বিজেপি আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীক সুধিব বিচাৰিছো, আপোনালোকে উন্নয়নশীল ভাৰতৰ কথা কয়, আপোনালোকে কয় আমি বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি, আপোনালোকে কয় আমি বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হ'ম, আপোনালোকে কয় আমি বিশ্বৰ ভিতৰতে মহাশক্তিধৰ হৈ উঠিম, আমি চন্দ্ৰত আমাৰ ঘৰ সাজিম। চন্দ্ৰত যদি আপোনালোকে ঘৰেই সাজিব বিচাৰিছে, তেন্তে মিয়া মুছলমান ৰিক্সাৱালাৰ পৰা 1 টকাকৈ সংগ্ৰহ কৰি চন্দ্ৰত ঘৰ সাজিব নেকি? AIMIM নেতা আছাদুদ্দিন ওৱেইছিয়ে কি কৈছে শুনক। आसाम के मुख्यमंत्री बोलते हैं अगर तुम मियाँ के ऑटो में गए 5 रुपए बिल हुआ तो 4 रुपए दो। अब मैं बीजेपी और भारत के प्रधानमंत्री वजीर आजम से पूछना चाहता हूं, आप विकसित भारत बोलते हैं, आप बोलते हैं कि हम तीसरी बड़ी इकोनॉमी बन जाएंगे, आप बोलते हैं कि हम सुपर पावर बनेंगे, हम चांद पर अपना आशियाना बनाएंगे, हम फुला कर देंगे। अरे चांद पर अगर आशियाना बनाना है तो 1 रुपये के लिए कहीं को बोल रहा रे? चांद पे घर बनाने का है, 1 रुपया नहीं देना कहते उसको। चाइना से मुकाबला करना है, 5 रुपये हुआ तो 4 रुपये दो। तुम कितने छोटे हैं आसाम के मुख्यमंत्री, तुम तो भारत के बाबा साहेब अंबेडकर के बनाए हुए संविधान पर तुमने वोट लिया, मैं भी लिया अल्लाह के नाम पर। तुम्हारी नजर में सब बराबर होना, मगर आसाम का मुख्यमंत्री बीजेपी का कहता है ये मियाँ है, इनको अगर वोट डालना है तो बांग्लादेश में जाके वोट डालो। প্ৰিয় দৰ্শক, ওৱেইছিয়ে কোৱা সকলো কথা শুনিলে। আটাইতকৈ ডাঙৰ কথাটো হ'ল হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক ৰাজনীতি, তেওঁৰ মিয়া বিৰোধী বক্তব্য আৰু তেওঁ মুছলমানৰ বিৰুদ্ধে চলোৱা ঘৃণনীয় ৰাজনীতিৰ পৰা যদি মিয়া আৰু মুছলমান শব্দটো আঁতৰাই দিয়া হয়, কিন্তু দুয়োটাইতো একেই, কিন্তু এতিয়া তেওঁ মুছলমানৰ পৰিৱৰ্তে মিয়া শব্দটোহে বেছিকৈ প্ৰয়োগ কৰি আহিছে। কিন্তু তেওঁ এতিয়া বাংলাদেশৰ পৰা মিয়া মুছলমান অহাৰ ইংগিত দিবলৈ মিয়া শব্দটো অধিক আৰু অধিকতৰভাৱে ব্যৱহাৰ কৰিছে।
গতিকে হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি কৰা ধৰণটোৰ প্ৰতি লক্ষ্য ৰাখি মিয়া আৰু মুছলিম শব্দটো আঁতৰাই দিলে হিমন্ত বিশ্ব শৰ্মাই হয়তো ৰাজনীতি কৰিবলৈ আৰু একো ইছ্যুৱেই নাথাকিব। তেওঁৰ বক্তব্যত তেওঁ প্ৰায় এটা বিশেষ সম্প্ৰদায়ৰ প্ৰতি যি ক্ষোভ আৰু বিৰক্তি প্ৰদৰ্শন কৰে সেয়া সাংবিধানিক পদত অধিষ্ঠিত এগৰাকী মুখ্যমন্ত্ৰীৰ ভাষাৰ দৰে নালাগে। হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য এতিয়া উগ্ৰ সাম্প্ৰদায়িক কট্টৰপন্থী যেনহে লাগে। যেতিয়া তেওঁ ৰাজহুৱা মঞ্চৰ পৰা ঘোষণা কৰে যে তেওঁক মিয়া মুছলমানৰ ভোট নালাগে, তেতিয়া তেওঁ গণতন্ত্ৰৰ সেই অধিকাৰটোকে প্ৰত্যক্ষভাৱে নাকচ কৰে, যি সংবিধানে সমতাৰ নিশ্চয়তা প্ৰদান কৰিছে। আমি দেখিবলৈ পাওঁ যে হিমন্ত বিশ্ব শৰ্মাই মুদ্ৰাস্ফীতি আৰু নিবনুৱা সমস্যাৰ দৰে বিষয়ত মাত নামাতে, বক্তব্য নাৰাখে। কিন্তু ধৰ্মৰ কথা আহিলে, ঘৃণা বিয়পোৱাৰ কথা আহিলে হঠাতে এই মিয়া মুছলমানৰ বিষয়টো টানি আনে নিজৰ সস্তীয়া ৰাজনীতি কৰিবলৈ। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যেতিয়া তেওঁলোকে মুদ্ৰাস্ফীতি আৰু নিবনুৱা সমস্যাৰ কথা কয়, আনকি ভুলবশতঃ এটা ধৰ্মৰ লগত ইয়াক সংযোগ কৰে। গুৱাহাটীত যেতিয়া শাক পাচলিৰ দাম বৃদ্ধি পায়, তেতিয়া তেওঁ সমগ্ৰ পৰিস্থিতিৰ বাবে মিয়া শাক পাচলি বিক্ৰেতাক জগৰীয়া কৰে, যেন ৰাজ্যখনৰ অৰ্থনীতিত টুপি আৰু দাড়িয়েহে নিয়ন্ত্ৰণ কৰিছে, টুপি আৰু দাড়িয়েহে যেন বজাৰত আলুৰ দাম নিৰ্ধাৰণ কৰিছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল বিজেপিয়ে লেণ্ড জিহাদ বিয়পিছে বুলি দাবী কৰা ধৰণেৰে আৰু দেশৰ মুছলমানসকলে কেনেকৈ জনসংখ্যা বৃদ্ধি কৰিছে চাওক। বিজেপিয়ে নানা ধৰণৰ বিভ্ৰান্তিকৰ বক্তব্য দি সংখ্যাগৰিষ্ঠ সমাজত ভয়ৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। বিজেপিয়ে কয় যে চাওকচোন মিয়াসকলে থলুৱা খিলঞ্জীয়াৰ মাটি আৰু পৰিচয় কেনেকৈ গ্ৰাস কৰিবলৈ ধৰিছে। সবাতোকৈ ডাঙৰ কথাটো হ'ল হিমন্ত বিশ্ব শৰ্মাই আজিকালি মিয়া সংস্কৃতিক অজুহাত হিচাপে লৈছে। তেওঁ ইয়াক অসমীয়াৰ বাবে ভাবুকি বুলি কৈছে। তেওঁ নিজেও দশক দশক ধৰি সেই ৰাজনীতিৰে অংশ হৈ আহিছে। আজি তেওঁ লোৱা প্ৰতিটো কঠিন সিদ্ধান্তই হওক, মাদ্ৰাছাত বুলডজাৰ চলোৱাই হওক বা বাল্য বিবাহৰ বাবে হাজাৰ হাজাৰ মুছলমান পুৰুষক জেলত ভৰোৱাই হওক, এইবিলাকৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাই সমাজৰ এটা বিশেষ শ্ৰেণীক ৰাজ্যখনৰ দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে ব্যৱহাৰ কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ লক্ষ্যই হৈছে মুছলমানক উৎখাত কৰা। আৰু আমি দেখা আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যেতিয়াই জনতাক লৈ বিষয়বোৰ উত্থাপন হয়, যেতিয়া মুদ্ৰাস্ফীতি, দুৰ্নীতি, কৰ্মসংস্থাপন আৰু অসমৰ উন্নয়নৰ কথা আহে, তেওঁ এনে কথা নকয় যে আমাৰ ৰাজ্যৰ বৰ্তমানৰ চিকিৎসা সুবিধাসমূহ আমি উন্নত কৰিম। হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যত কিন্তু এইবিলাক ভাষ্য শুনিবলৈ পোৱা নাযায়। শুনিবলৈ পোৱা যায় মাথো মুছলমানক লক্ষ্য কৰি ব্যৱহাৰ কৰা কেতবোৰ তুচ্ছ তাচ্ছিল্যজনক মন্তব্যহে। কেৱল অসমৰ নিৰ্বাচনত জয়ী হ'বলৈ তেওঁ এটা সম্প্ৰদায়ক বদনাম কৰি থাকিবনে? ইয়াতে এটা উল্লেখযোগ্য প্ৰশ্ন উত্থাপন হয়। চাওক, কংগ্ৰেছ দলে এতিয়া এটা ৱেবছাইট তৈয়াৰ কৰিছে য'ত অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সকলো অভিযোগ দাখিল কৰিব পাৰিব বুলি উল্লেখ আছে। অৰ্থাৎ আইনী গোচৰ, আদালতৰ ধমক আৰু ভাবুকি, বিৰোধীৰ ডিজিটেল যুদ্ধই এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ বাবে চৌদিশে সমস্যাৰ সৃষ্টি কৰিছে। আৰু এয়া আন এক খবৰ, কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে উল্লেখ কৰিছে যে তেওঁৰ দলে তদন্ত চলাইছে, য'ত এটা চাঞ্চল্যকৰ আৱিষ্কাৰৰ কথা পোহৰলৈ আহিছে। সমগ্ৰ ৰাজ্যতে হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়াল প্ৰায় 12,000 বিঘা মাটিৰ মালিক। গগৈয়ে উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালে সমগ্ৰ অসমতে প্ৰায় 12,000 বিঘা মাটি দখল কৰিছে। অভিযোগ কৰা হৈছে যে প্ৰথমে কৃষিভূমি জব্দ কৰা হৈছিল আৰু তাৰ পাছত চৰকাৰী ক্ষমতা ব্যৱহাৰ কৰি ইয়াৰ মূল্য বৃদ্ধিৰ বাবে ঔদ্যোগিক ভূমি অৰ্থাৎ কাৰখানাৰ মাটিলৈ ৰূপান্তৰিত কৰা হ'ল। গৌৰৱ গগৈয়ে উল্লেখ কৰিছে যে অসমৰ প্ৰতিটো চৰকাৰী ঠিকা কাম আবণ্টনত মুখ্যমন্ত্ৰীৰ নামত HBS টেক্স নামেৰে এটা গোপন টেক্স ঠিকাদাৰসকলৰ পৰা সংগ্ৰহ কৰে। কংগ্ৰেছ দলে হুইজ HBS নামৰ এটা ৱেবছাইট মুকলি কৰি লগতে এটা ফোন নম্বৰ জাৰি কৰি জনসাধাৰণক কোনো ধৰণৰ দুৰ্নীতি আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তিৰ কোনো ভিডিঅ' বা প্ৰমাণ জমা দিবলৈ অনুৰোধ জনাইছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে গৌৰৱ গগৈয়ে অভিযোগ কৰিছিল যে মুখ্যমন্ত্ৰীয়ে আদানী, আম্বানী, পতঞ্জলি আদি গ্ৰুপক হাজাৰ হাজাৰ বিঘা মাটি পানী দামত গতাই দিছে। হিমন্ত বিশ্ব শৰ্মাই এতিয়া কৈছে যে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ সম্পূৰ্ণ মিছা আৰু আইনীভাৱে তেওঁ যুঁজ দিব। এই সকলো অভিযোগ মিছা বুলি উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাই 9 ফেব্ৰুৱাৰীত গৌৰৱ গগৈ আৰু ভূপেশ ৱাঘেলৰ দৰে নেতাৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিব বুলি উল্লেখ কৰে। চাওক, গৌৰৱ গগৈয়ে উত্থাপন কৰা অভিযোগবোৰ যদি সঁচা হয় তেন্তে সেইবোৰৰ তদন্ত কৰা উচিত। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এই সমগ্ৰ বিষয়টো তদন্ত কৰি গৌৰৱ গগৈয়ে কোৱা কথাখিনি সঁচা নেকি চাব লাগে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এফালে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে গৌৰৱ গগৈয়ে যি কৈছে সেয়া সম্পূৰ্ণ মিছা আৰু তেওঁৰ বিৰুদ্ধে FIR দাখিল কৰিব। আনহাতে হিমন্ত বিশ্ব শৰ্মাই এতিয়া দাবী কৰিছে যে গৌৰৱ গগৈ পৰিয়ালৰ পাকিস্তানত কেইবাটাও বেংক একাউণ্ট আছে। বিজেপিৰ এক অনুষ্ঠানত সাংবাদিকৰ আগত ভাষণ দি মুখ্যমন্ত্ৰী শৰ্মাই অভিযোগ কৰে যে ৰাজ্যখনৰ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱন অসম বিৰোধী কাৰ্যকলাপৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। হিমন্ত বিশ্ব শৰ্মাই কৈছিল গৌৰৱ গগৈক সুধিব যে তেওঁৰ পৰিয়ালৰ পাকিস্তানত কিমানটা বেংক একাউণ্ট আছে, তেওঁৰ পৰিয়ালৰ বেংক একাউণ্ট কিয় পাকিস্তানত চলি আছে।
ইয়াত বিবেচনা কৰিবলগীয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যেতিয়াই এনে এটা ডাঙৰ বিষয় উত্থাপন হয় তেতিয়াই হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীক পাকিস্তানৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰে আৰু নানা ধৰণৰ বক্তব্য দিয়া দেখা যায়। এতিয়া হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছে যে গৌৰৱ গগৈ আৰু তেওঁৰ পৰিয়ালৰ বেংক একাউণ্ট পাকিস্তানত আছে। আৰু মই এইটোও কওঁ যে যদি সঁচাকৈয়ে এনেকুৱা হয় তেন্তে এই বিষয়ে তদন্ত কৰা উচিত। কিন্তু এতিয়া মিয়া মুছলমান বিষয়টোৱে তেওঁক বিপদত পেলোৱা যেন দেখা গৈছে। তাৰ প্ৰতি লক্ষ্য ৰাখি হিমন্ত বিশ্ব শৰ্মাই প্ৰকৃত বিষয়বোৰৰ পৰা দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছেনে? গৌৰৱ গগৈ আৰু তেওঁৰ পৰিয়ালৰ গোচৰক পাকিস্তানৰ লগত সংযোগ কৰি এই সমগ্ৰ বিষয়টোক বেলেগ টুইষ্ট দিবলৈ তেওঁ চেষ্টা কৰিছে নেকি? আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল এই সমগ্ৰ বিষয়টো যদি আমি বিশ্লেষণ কৰোঁ তেন্তে স্পষ্ট হৈ পৰে যে তেওঁ বৰ্তমান এক বৃহৎ ৰাজনৈতিক আৰু আইনী দ্বিধাদ্বন্দ্বত আবদ্ধ হৈ পৰিছে। এফালে জমিয়ত উলেমাই হিন্দে দেশজুৰি FIR পঞ্জীয়ন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত হিমন্ত বিশ্বৰ মিয়াৱালী ৰাজনীতিক আইনী প্ৰত্যাহ্বান জনাইছে। আনফালে কংগ্ৰেছে হিমন্ত বিশ্বৰ পৰিয়ালে 4,000 একৰ মাটি দখল কৰি ৰাখিছে বুলি অভিযোগ তুলি তেওঁৰ ভাৱমূৰ্তিক পোনপটীয়াকৈ আক্ৰমণ কৰিছে। এতিয়া একাংশই কৈছে যে পাকিস্তান আৰু ISIৰ সৈতে সম্পৰ্ক থকা গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপিত গুৰুতৰ অভিযোগবোৰ আচলতে শৰ্মাই নিজৰ দুৰ্নীতি ঢাকিবলৈহে উত্থাপন কৰিছে। পাকিস্তানৰ নাম উলিয়ালে আমাৰ দেশ কিমান সংবেদনশীল হৈ পৰে সেইটো আমি সকলোৱে জানো। এতিয়া এই প্ৰেক্ষাপটত পাকিস্তানৰ সৈতে গৌৰৱ গগৈৰ সংযোগ দেখুৱাইছে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৰে মানুহে কিদৰে নিকৃষ্ট বক্তব্য আগবঢ়ায় আৰু এটা বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে অহৰহ বিষবাষ্প বিয়পাই চাওক। এই প্ৰসংগত আমি দেখিবলৈ পাওঁ যে এনে ব্যক্তিৰ যদি একো নহয় তেন্তে আমাৰ কি হ'ব বুলি বিশ্বাস কৰি সম্পূৰ্ণ নিৰ্ভীক হৈ পৰা আন কিছুমানো আছে। এটা সম্প্ৰদায়ৰ বিৰুদ্ধে অতি সাম্প্ৰদায়িক মন্তব্য কৰোঁ, ঘৃণা বিয়পাওঁ আৰু ৰাজনীতি কৰোঁ। উত্তৰাখণ্ডৰ আদালত গৃহত এজন বাবাৰ মালিকানাধীন দোকানক লৈ হোৱা হুলস্থুলক আমি কেনেকৈ দেখিলোঁ? সেই বাবাক ৰক্ষা কৰিবলৈ যেতিয়া দীপক নামৰ মানুহ এজন আহিছিল তেতিয়া গোটেই বজৰং দলটোৱে তেওঁৰ বিৰুদ্ধে গোট খাই তামাচা সৃষ্টি কৰিবলৈ ধৰিলে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল আমি এইটোও দেখিবলৈ পাওঁ যে কেনেকৈ আজিকালি কাশ্মীৰী মুছলমানৰ বিৰুদ্ধে অহৰহ হাৰাশাস্তি কৰাৰ খবৰ আহিছে। তেওঁলোকক ৰখাই তেওঁলোকৰ পৰিচয় সোধা হয়, কামত বাধা দিয়া হয়। আনহাতে উত্তৰ প্ৰদেশত য়েতি নৰসিংনন্দ গিৰিৰ দৰে লোকে দিয়া বক্তব্যবোৰলৈ চাওঁ। মই ISIS আৰু তালিবানৰ দৰে ডকাইতৰ দল এটা গঠন কৰিব লাগে। কল্পনা কৰকচোন এই ব্যক্তিজনে কেনেকৈ ভাৰতৰ ভিতৰত সন্ত্ৰাসবাদক মুকলিকৈ সমৰ্থন কৰিছে। আৰু তেওঁ এই কথা মুকলিকৈয়ে কৈছে। এনে লাগে যেন আইন, সংবিধান, পুলিচৰ প্ৰতি এনে লোকৰ কোনো ভয় নাই। ISI আৰু তালিবানৰ দৰে সন্ত্ৰাসবাদী সংগঠনক তেওঁ মুকলিকৈ সমৰ্থন কৰিছে। আটাইতকৈ ডাঙৰ কথাটো হ'ল তেওঁ হিন্দুক সন্ত্ৰাসবাদী বুলি ব্ৰেণ্ড কৰিব বিচাৰিছে নেকি? ইমান মুকলিকৈ এনেবোৰ বক্তব্য দিছে। আমি কিছুদিনৰ পৰা ইটোৰ পিছত সিটোকৈ এনে ঘৃণনীয় বক্তব্যৰ উজান উঠা দেখিবলৈ পাইছোঁ। কিন্তু আমাৰ প্ৰশাসন আৰু আমাৰ আইনে এনে লোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই, যাৰ বাবে এই লোকসকল দিনে দিনে নিৰ্ভীক হৈ পৰিছে আৰু ভাবিছে যে তেওঁলোকৰ কোনোৱে কোনো ক্ষতি কৰিব নোৱাৰে। তেওঁলোকৰ কোনোৱে কোনো ক্ষতি কৰিবলৈ যোৱা নাই। গতিকে আগবাঢ়ি যাওঁ আৰু আমাৰ ৰাজনীতি কৰোঁ। গতিকে এতিয়া আপুনি কি ক'ব? তলৰ কমেণ্ট ছেকশ্যনত আপোনাৰ মনৰ কথা শ্বেয়াৰ কৰিব, কাৰণ আপোনাৰ কণ্ঠই হৈছে আমাৰ মূল শক্তি। ব্যুৰো ৰিপোৰ্ট, নিউজ অন নৰ্থ ইষ্ট।